আজি আমি তোমালোকক বিজ্ঞানৰ 2026ত যি ইম্পৰ্টেণ্ট কোৱেশ্চন আহাৰ সম্ভাৱনা আছে HSLC এক্সামত সেইকেইটা তোমালোকক আমি বাছনি কৰি দিম। এই কিতাপটোৰ আমি আজি ইম্পৰ্টেণ্ট কোৱেশ্চন কেইটা চাম যেটো বহুতেই কমন পৰাৰ সম্ভাৱনা আছে। তো আহা আমি চাও চেপ্টাৰ ওয়াইজ কি কোৱেশ্চন ইম্পৰ্টেণ্ট আছে। আহা ষ্টুডেণ্টছ আমি চাও প্ৰথম অধ্যায়ত আমাৰ কি ইম্পৰ্টেণ্ট আছে। আমি ফাৰ্ষ্টতে চাম এই সন্তুলিত সমীকৰণৰ ভিতৰত আমাৰ সকলোতকৈ বেছি ইম্পৰ্টেণ্ট আহে আমাৰ এই যেটো আইৰণৰ আছে এইটো ঠিক আছে, এইটো বাইটো যিকোনো এটা কলেই হ'ল ঠিক আছে। টোটাল যেটো আছে তোমাৰ লাষ্টত এইটো চাব লাগিব, এইটো হ'ল সন্তুলিত। এই সন্তুলিত সমীকৰণটো চাব লাগিব। তাৰ পিছত তুমি এই সমীকৰণটো চাব লাগিব, এইটো বহুত আহে বিশেষকৈ গ্লুকোজৰ যেটো সংকেত, এইটোতো পাৰ্সোনালি তোমাৰ মুখস্থ কৰিব লাগিব যে গ্লুকোজৰ সংকেত কি ঠিক আছে। এই গ্লুকোজৰ সংকেতটো পৰীক্ষাত মাজে মাজে আমি দেখিবলৈ পাওঁ। এতিয়া আমি চাম প্ৰশ্নত তোমাৰ 1 নম্বৰ কোৱেশ্চন যেটো আছে এইটো বহুত ইম্পৰ্টেণ্ট, প্ৰায় পৰীক্ষাতে আহি থাকে। তাৰ পিছত সন্তুলিতৰ গোটেইকেইটাই চাব লাগিব, কিন্তু তাৰ ভিতৰত তুমি ফাৰ্ষ্টটো চাবই লাগিব, এইটো বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে। তাৰ পিছত এই যেটো আমাৰ ডেফিনিশ্যন আছে সংজ্ঞা, সেইটো চাব লাগিব। তাপ সংযোজন বিক্ৰিয়া বুলিলে কি বুজায় এইটো অলপ চাবা। ইয়াত কিতাপৰ ভিতৰৰ পৰা আহে কোৱেশ্চন ঠিক আছে, বিজ্ঞানত কিন্তু কিতাপৰ ভিতৰৰ পৰা কোৱেশ্চন আহে ঠিক আছে। এইটো এটা চাবা যে মাৰ্বলৰ ৰাসায়নিক সংকেত কি, কেলছিয়াম কাৰ্বনেট ঠিক আছে, এইটো আহে। তাৰ পিছত আমি চাম এই চূণশিলৰ সংকেত আৰু পৰাচিনৰ যেটো সংকেত আছে এইটো কিন্তু চাব লাগিব, এইটো বহুত ইম্পৰ্টেণ্ট হয় হা, পৰীক্ষাত আহিবই। ইয়াৰ পিছত আমি চাম কোৱেশ্চন নম্বৰ 1 যেটো আছে, এই কোৱেশ্চন নম্বৰ 1টো ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে, এইটো চাবই লাগিব, বহুত ইম্পৰ্টেণ্ট এইটো। তাৰ পিছত আমি এই জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া যে এইটো চাব লাগিব ঠিক আছে, জাৰণ আৰু বিজাৰণ বিক্ৰিয়া এইটো চাব লাগিব ঠিক আছে। আৰু এই বিক্ৰিয়াবিলাক আমি চাব লাগিব, এইকেইটা ইম্পৰ্টেণ্ট আছে। আৰু লগতে তুমি কি ক্ষয় ভৱন যেটো আমাৰ কিতাপৰ ভিতৰৰ পৰা কোৱেশ্চন আহে, গতিকে কিতাপৰ ভিতৰৰ কোৱেশ্চনবিলাক আমি চাব লাগিব। তো ক্ষয় ভৱনটো চাবা ঠিক আছে, ইয়াৰ পৰা ষ্টাৰ্ট হ'ব ইয়ালৈকে শেষ হয়, ক্ষয় ভৱনটো চাবা। এতিয়া আমি যদি প্ৰশ্নৱলীত লক্ষ্য কৰোঁ তেনেহ'লে তুমি 1 নম্বৰ কোৱেশ্চন যেটো আছে এইটো চাবা যে লোৰ গজাল এটাই ডুবাই ৰাখিলে কপাৰ সালফেট দ্ৰব্য এটাৰ ৰং পৰিৱৰ্তন ঘটে কি ঠিক আছে। তাৰ পিছত আমি প্ৰশ্নৱলীত যদি চাওঁ ঠিক আছে, প্ৰশ্নৱলীত তুমি এই MCQ কেইটাটো চাবই লাগিব ঠিক আছে, এই MCQ কেইটা কমন পৰিবই। তাৰ পিছত আমি যদি লক্ষ্য কৰোঁ কোৱেশ্চন এনসাৰত ঠিক আছে, এইবিলাক চাবা, এইবিলাক তো আহিবই। কোৱেশ্চন এনসাৰৰ কথা কওঁ তেনেহ'লে কোৱেশ্চন নম্বৰ 9 এইটো বহুত ইম্পৰ্টেণ্ট হয়, ভেৰি ইম্পৰ্টেণ্ট। কোৱেশ্চন 10 ঠিক আছে, আৰু তুমি কোৱেশ্চন 11ও ইম্পৰ্টেণ্ট আছে, এইটো পঢ়িবা ঠিক আছে। তাৰপিছত সেইফালে যদি আমি লক্ষ্য কৰোঁ ইয়াত তোমাৰ সকলোতকৈ বেছি ইম্পৰ্টেণ্ট চালে আমি 13 নম্বৰ যেটো অপহৰণ আৰু দ্বি অপহৰণ বিক্ৰিয়া আছে এইটো ঠিক আছে। তাৰপিছত 15 নম্বৰ অধক্ষেপণ বিক্ৰিয়া মানে কি। তাৰপিছত তুমি চাবা 16 নম্বৰ যেটো জাৰণ আৰু বিজাৰণ, সিফালে অলৰেডি মই তোমাক ক'লোঁ যেটো ইম্পৰ্টেণ্ট আছে। আৰু লগতে ভেৰি ইম্পৰ্টেণ্ট 17 নম্বৰ কোৱেশ্চন ঠিক আছে। আৰু লগতে 18 নম্বৰটো চাবা। আৰু আমি ক্ষয় ভৱন যেটো অলৰেডি সিফালে কৈছোঁ সেইটোও চাবা ঠিক আছে। আৰু এটা শৰ্ট কোৱেশ্চন আহে 19 নম্বৰ যেটো যে তেল আৰু চৰ্বিজাতীয় খাদ্য নাইট্ৰজেন পৰিৱেশৰ পেকেটত ভৰোৱা হয় কিয় ঠিক আছে, সেইটো চাবা, সৰু হয়। এইখিনি আছিল আমাৰ চেপ্টাৰ 1ৰ কোৱেশ্চন ঠিক আছে। এতিয়া আমি যাম কোৱেশ্চন 2ত। দেখা কোৱেশ্চন 2ত যদি আমি লক্ষ্য কৰোঁ, তুমি কোৱেশ্চন 2ত কোৱেশ্চন 2 নহয়, ভুল হৈ গ'ল আমাৰ কি চেপ্টাৰ 2। আমি চেপ্টাৰ 2টো চাব লাগিব এতিয়া। চেপ্টাৰ 2 আছিল কি এচিড, ক্ষাৰক আৰু লৱণ। ইয়াৰ পৰা আমাৰ ইম্পৰ্টেণ্ট কোৱেশ্চন কেইটা যদি আমি চাওঁ তেতিয়া কিছুমান আমাৰ কি সমীকৰণ চাব লাগিব, এনেকুৱা যে ধাতব অক্সাইড আৰু এচিড মিলি কি হয় লৱণ আৰু পানী উৎপন্ন কৰে ঠিক আছে, এইটো কোৱেশ্চন আহি থাকে মাজে মাজে। তো এইটো চাবা কেনেকৈ আহে, ধাতব অক্সাইড প্লাছ এচিড দিয়া থাকে, সিফালে কি থাকে ব্লেংক দিয়া থাকে ঠিক আছে, খালী ঠাই। তো সেইখিনি তুমি নিজে লিখিব লাগিব। এতিয়া চাবা ইম্পৰ্টেণ্ট কোৱেশ্চন, ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন 1 নম্বৰ, দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় কিয় ঠিক আছে, এইটো কিন্তু এক্সামত আহিবই চাবা, এইটো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন। তাৰপিছত আমি আয়নীয় বিক্ৰিয়া হিচাপে চালে আমি হাইড্ৰক্লৰিক এচিড আৰু পানীৰ যেটো বিক্ৰিয়া আছে এইটো চাব পাৰোঁ, এইটো আহে এক্সামত মাজে মাজে ঠিক আছে ষ্টুডেণ্ট। এতিয়া চাবা প্ৰশ্নৱলীৰ কি কোৱেশ্চন আছে ঠিক আছে, ইম্পৰ্টেণ্ট কেইটা। তো ইয়াত আমি ফাৰ্ষ্টতে চাব লাগিব 1 নম্বৰ কোৱেশ্চন যেটো আছে এইটো ইম্পৰ্টেণ্ট আছে, 2 নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয়, 3 নম্বৰটো ইম্পৰ্টেণ্ট হয় ঠিক আছে, কিন্তু 3 নম্বৰটো বেছি ইম্পৰ্টেণ্ট হয়, এইটো বেছিকৈ আহে এক্সামত ঠিক আছে। আৰু তুমি লাষ্টত এটা চাবা 5 নম্বৰ, এইটো আয়নীয় যেটো থাকে তোমাৰ গাৰতৰ ওপৰত ভিত্তি কৰে যে তাৰ ওপৰত কোৱেশ্চন দিয়া আছে, এইটো আহে, এইটো চাবা। তাৰপিছত আমি আহিম pH, এই pH স্কেলৰ পৰা তুমি এটা কোৱেশ্চন পাবাই, 100% পাবা ঠিক আছে। তো এইটো মনত ৰাখিবা 7 হ'ল প্ৰচম, আৰু ইয়াৰ ইফালে আহিলে আমলিক, সিফালে গ'লে কি ক্ষাৰকীয় হয় না নাই। তো এটা প্ৰচম দ্ৰব্যৰ pHৰ মান কিমান 7, pH স্কেলৰ মান 7তকৈ কম হোৱাটো দ্ৰব্য এটা আমলিক হোৱাটো বুজায়। এনেকৈ আছে, তোমালোকে অলৰেডি জানা, এইকেইটা পঢ়িবা ভালকৈ, আহিব ইয়াৰ পৰা এটা কোৱেশ্চন পাবা pHৰ পৰা ঠিক আছে। আৰু ইয়াত চাবা আমাৰ শৰীৰৰ 7ৰ পৰা কি 7.8 pH শৰীৰৰ ভিতৰত কাৰ্য থাকে, এইবিলাক MCQত আহে, গতিকে MCQ বিলাক চাব লাগিব। আৰু লগতে বৰষুণৰ পানীৰ pHটো আমি চাব লাগিব, এইটো বেছিকৈ আহে ঠিক আছে, এইটো চাবা।
তাৰপিছত আহা ইফালে যাওঁ ইফালে যদি আমি লক্ষ্য কৰোঁ ইফালে আমি চালে যেটো 3 নম্বৰ কোশ্চেন আছে এইটো তোমালোকে চাবা এইটো ইম্পৰ্টেণ্ট কোশ্চেন হয় ঠিক আছে ইয়াৰ পিছত আমি চাম ব্লিচিং পাউডাৰৰ সংকেত আৰু ব্যৱহাৰ ঠিক আছে ব্লিচিং পাউডাৰৰ সংকেত আৰু ইয়াত আছে ব্যৱহাৰ এই ব্যৱহাৰ ঠিক আছে এইবিলাক বহুত ইম্পৰ্টেণ্ট হয় ব্লিচিং পাউডাৰ তাৰপিছত তোমাৰ কি আছে বেকিং সোডা ঠিক আছে এই আৰু এটা আছে কাপোৰ ধোৱা সোডা এই তিনিটাৰ এটা 100% তোমালোকে এক্সামত দেখিব পাৰিবা নহলে সংকেত আহিব আৰু ইয়াৰ এটা কি আহিব ব্যৱহাৰ আহিব 2 মাৰ্কৰ কাৰণে আহি যায় 100% পাই যাবা এই তিনিটা পৰিবা ঠিক আছে কমন পৰিব তাৰ পিছত এটু কাপোৰ ধোৱাৰ যেটো কি আছে কাপোৰ ধোৱা সোডাৰ ব্যৱহাৰ এটু চাব লাগিব লগতে আমি প্লাষ্টাৰ অফ পেৰিছ ইয়াৰ পৰা 2 মাৰ্ক আহি থাকে ঠিক আছে যে প্লাষ্টাৰ অফ পেৰিছ কি ইয়াৰ সংকেত কি ঠিক আছে এনেকৈ কোশ্চেন দিয়ে ইয়াৰ সমীকৰণটো লিখিব দিয়ে কেতিয়াবা তো এইটো লিখিব লাগিব ঠিক আছে এনেকৈ দিয়ে কেতিয়াবা যে প্লাষ্টাৰ অফ পেৰিছত কেইটা পানীৰ অণু থাকে ঠিক আছে এনেকৈ তোমালোকে মনত ৰাখিব লাগিব তাৰ পিছত প্ৰশ্নাৱলীত চোৱা প্ৰথম যেটো কোশ্চেন আছে এটো চাব লাগিব এটো ইম্পৰ্টেন্ট কোশ্চেন হয় 2 নম্বৰটো ইম্পৰ্টেন্ট 3 নম্বৰটো ইয়াত ইম্পৰ্টেন্ট আৰু লগতে তোমাৰ 5 নম্বৰটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় যেটো আমি ইয়াত অলৰেডি কৈছো কি ঠিক আছে এটা আমি অনুহলনিত যাও অনুহলনিৰ যেকেটা এমসিকিউ আছে হেকেটা তোমালোকে চাবই লাগিব ঠিক আছে এমসিকিউ কেটা কমন পঢ়িব এক্সামত ঠিক আছে এতিয়া আমি যদি প্ৰশ্নৰ ক্ষেত্ৰত লক্ষ্য কৰো তেতিয়া আমি কি চাম দেখা ইফালে চাও আমি এই যেটো তোমাৰ 8 নম্বৰ কোশ্চেন আছে এটো তোমাৰ ইম্পৰ্টেন্ট আছে ঠিক আছে আৰু তোমাৰ এই 11 নম্বৰ কোশ্চেন এটো বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু লগতে 13 নম্বৰ যেটো প্লাষ্টাৰ অফ পেৰিছৰ কথা কৈছো এটো ইফালে বাৰে আহিছে লগতে 14 নম্বৰ কোশ্চেনটো বহুত ইম্পৰ্টেন্ট হয় পিএসসি স্কুলৰ ওপৰত ভিত্তি কৰি কোশ্চেনটো সোধা হৈছে ঠিক আছে এতিয়া আমি চাম চ্যাপ্টাৰ 3 ঠিক আছে চ্যাপ্টাৰ 3 ধাতু আৰু অধাতু এইকেটাৰ ভিতৰত কি কমন কোশ্চেন 2026 ত আহিব পাৰে এসএসএলসি এক্সামত হেকেটা আমি অলপ চাম ঠিক আছে তো ইয়াতে আমি ফাৰ্ষ্টতে যে লক্ষ্য কৰি যেটো প্ৰশ্নবলী আছে তাৰ 2 নম্বৰ কোশ্চেনটো বহুত ইম্পৰ্টেন্ট হয় যে ধাতু ঘাত সহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই লিখা এই ঘাত সহনীয়তা নহলে নমনীয়তা ঠিক আছে এই দুটাৰ এটা তুমি সংজ্ঞা লিখিবই লাগিব আহিব এক্সামত ঠিক আছে তাৰ পিছত তোমালোকে এই কেটা চাবা অলপ ঠিক আছে সমীকৰণ কেটা লিখি দিয়া থাকে ইফালে ব্লাঙ্ক দিয়া থাকে ঠিক আছে খালি ঠাই দিয়া থাকে খালি ঠাইবিলাক তোমালোকে অপচনত দিয়া থাকিব পূৰণ হিচাপত পূৰণ কৰিব লাগিব ঠিক আছে এতিয়া আমি আকো প্ৰশ্নবলী চাও ইফালে কি দিয়া আছে এই যেটো কোশ্চেন নম্বৰ আছে সোডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয় এটো কিন্তু ভেৰি 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 ইম্পৰ্টেন্ট ঠিক আছে এটো আহে এক্সামত প্ৰত্যেক এক্সামতে আহি যায় এটো কোশ্চেন ঠিক আছে তো এটো ভালকে পঢ়িবা একদম বহুত ভালকে পঢ়িবা এটো ঠিক আছে ওকে আৰু এটা পঢ়িবা এটো হল কোশ্চেন নম্বৰ 4 ঠিক আছে এই কোশ্চেনটো বহুত এক্সামত আহা দেখা যায় ঠিক আছে স্টুডেন্ট এতিয়া তোমালোকে এই দুটা কোশ্চেনই চাবা প্ৰশ্নবলী এই দুটা ইম্পৰ্টেন্ট হয় ঠিক আছে ইলেক্ট্ৰনিক বিন্যাস লিখিবা হে ঠিক আছে একর 1 2 3 টা আছে আৰু 2 নম্বৰ যেটো আছে আয়নীয় যৌগৰ কলনাঙ্ক কিয় বেছি এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় আহিবই ঠিক আছে ভালকে লক্ষ্য কৰিবা ইয়াৰ পিছত আমি যাও ধাতুৰ শোধন ঠিক আছে এইবিলাক আহে তো আমি ডাইৰেক্টলি প্ৰশ্নবলী যেটো আছে তাত চাও যে তলৰ দিয়াবৰৰ সংজ্ঞা লিখা ইয়াৰ ভিতৰৰ পৰা তুমি খনিজ মল আকর বা মানিক এই তিনিটা যিকোনো এটা আহিব পাৰে তোমালোকে পঢ়ি লবা ঠিক আছে কিন্তু বেছি ইম্পৰ্টেন্ট হল 2 নম্বৰটো প্ৰাকৃতিক মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা ঠিক আছে এইটো চাবা ইয়াৰ পিছত আমি অনুহলনিত কি আছে এই এমসিকিউ কেটাটো চাবাই ঠিক আছে 1 2 3 4 এই এমসিকিউ কেটা চাবা ইয়াৰ উপৰি তুমি চাব লাগিব প্ৰশ্নৰ ভিতৰত 6 নম্বৰ কোশ্চেনটো বহুত ইম্পৰ্টেন্ট হয় 7 নম্বৰ কোশ্চেনটো চাবা ঠিক আছে লগতে ইফালে যদি তুমি লক্ষ্য কৰা যে তোমাৰ কি আছে 10 11 আৰু 12 ঠিক আছে এই তিনিটা কোশ্চেন ভালকে চাবা 12 একেটা কিয় হয় কাৰণ দৰ্শাব লাগে ঠিক আছে একেটা ভালকে চাবা আৰু লগতে চাবা 14 নম্বৰ ঠিক আছে 14 নম্বৰটো চাবা আৰু 16 নম্বৰ এইটো চাবা ঠিক আছে একেটা কোশ্চেন চালে এই চ্যাপ্টাৰ পৰা তোমালোকৰ 100% কমন পৰি যাব তাৰ পিছত আহো আমি চ্যাপ্টাৰ 4 ত কাৰ্বন আৰু তাৰ যৌগ ঠিক আছে কাৰ্বন আৰু তাৰ যৌগৰ ভিতৰৰ পৰা তোমালোকে নাইট্ৰজেনৰ যেটো গঠন আছে এটো চাব লাগিব ঠিক আছে দুটা নাইট্ৰজেন পৰমাণুৰ মাজত ত্ৰিবন্ধনীৰ গঠনটো দেখাব লাগে এটো আহিব পাৰে নহলে অক্সিজেনৰ আহিব পাৰে ঠিক আছে হাইড্ৰজেনটো ইমান নাহে কাৰণ এটো সহজ বেছি হয় তো এই প্ৰশ্নবলীৰ আমি কোশ্চেন নম্বৰ 1 টো চাব লাগিব কাৰ্বন ডাই অক্সাইডৰ ইলেক্ট্ৰনিক বিন্যাস ঠিক আছে ইয়াৰ পিছত আমি চাব লাগিব একেটাৰ গঠন ঠিক আছে এই গঠন কেইটা আমি চাব লাগিব ইফালে গঠন দিয়া আছে ইয়াত সংকেত দিয়া আছে ইয়াত কি আছে নাম দিয়া আছে একেটাৰ সংকেত আমাৰ মুখস্থ ৰাখিব লাগিব আহি যায় মাজে মাজে ঠিক আছে আৰু সকলোতকৈ ইম্পৰ্টেন্ট হল তোমাৰ সাইক্লোহেক্সেন আৰু বেনজিন ঠিক আছে বেনজিনটো বেছি ইম্পৰ্টেন্ট হয় বেনজিনৰ গঠন এটো হয় আৰু এটো বহুত আহে এক্সামত ঠিক আছে মাজে মাজে দি থাকে তো এটো ভালকে চাবা বেনজিনটো হল বিশেষকৈ ইম্পৰ্টেন্ট বেছি ঠিক আছে আৰু লগতে এমসিকিউৰ কাৰণে আমি এই চাৰটো মুখস্থ ৰাখিব লাগিব ইয়াৰ পৰা কি দি দিয়ে এলকহল বা এলডিহাইড ইবিলাকৰ সংকেত দি থাকে ঠিক আছে অপচন হিচাপত তোমালোকে এইকেটা সংকেত মুখস্থ ৰাখিব লাগিব নামৰ সাপেক্ষে ঠিক আছে আহি যায় আৰু লগতে তুমি এটা ভিতৰৰ কোশ্চেন আছে সমগুণীয় শ্ৰেণী কাক বলে এইটো
ঠিক আছে এই সমকোণীয় শ্ৰেণী পঢ়িব লাগিব আৰু ইয়াৰ উদাহৰণ চাব লাগিব ঠিক আছে উদাহৰণ চাবা আৰু ডেফিনিশ্যনটো চাবা ইয়াৰ পিছত আমি আহোঁ প্ৰশ্নৱলী চাবা এই কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 3 টো ইম্পৰ্টেন্ট হয় এইকেইটা পঢ়িবা ঠিক আছে আৰু লগতে এই কোৱেশ্চন নম্বৰ 5 এই যোগকেইটাৰ নাম ক'ব লাগে ঠিক আছে তেনেকৈ এমসিকিউ দি দিয়ে তো এইটো চাবা 5 নম্বৰ কোৱেশ্চনটো চাবা ওকে ষ্টুডেন্ট এতিয়া আমি আকৌ ইফালৰ যেটো প্ৰশ্নৱলী আছে এটো লক্ষ্য কৰি হেতু তোমালোকে 1 টো চালে হৈ যাব ঠিক আছে কোৱেশ্চন নম্বৰ 1 টো চাবা হৈ যাব ইয়াৰ পিছত আমি চাব লাগে এই যেটো জাৰক দ্ৰব্য আছে ইয়াৰ বিষয়ে অলপ ভালকৈ চাই যাব ঠিক আছে জাৰক দ্ৰব্য কি এটো মাজে মাজে আহি যায় এটো চাবা ঠিক আছে এতিয়া প্ৰশ্নৱলীৰ বেলেগ এটা কোৱেশ্চন অপমাৰ্জকৰ ব্যৱহাৰ কঠিন পানীত কঠিন হয়নে নহয় ক'ব পাৰিবানে এইটো কোৱেশ্চন তোমাৰ কি মাজে মাজে আহি যায় কোৱেশ্চন নম্বৰ 1 টো মাজে মাজে আহি যায় এটো চাবা ভালকৈ ঠিক আছে এতিয়া আহা অনুশীলনীত তোমাৰ যেটো 1 2 3 এইবিলাক এমসিকিউ আছে হয় না এমসিকিউ বিলাকটো চাবই লাগিব ঠিক আছে তুমি প্ৰশ্নৱলীতে সমগ্ৰ যেটো আমি অলৰেডি পাঠত তোমালোকক দিছো ইম্পৰ্টেন্ট দিছো এটো চাবা তাৰ পিছত তুমি কোৱেশ্চন নম্বৰ 8 টো চাবা ঠিক আছে তাৰ পিছত 10 টো চাবা 11 টো লাগে 12 টো আহে মাজে সময়ে ঠিক আছে আৰু লাষ্টত তুমি কোনটো চাবা 15 নম্বৰ এইটা চালে চেপ্টাৰ 4 পৰা তোমালোকৰ 100% কমন পৰি যাব ঠিক আছে এতিয়া চেপ্টাৰ 5 মৌল পৰ্যাবৃত্ত শ্ৰেণী বিভাজন ঠিক আছে ইয়াৰ পৰা তুমি প্ৰথমে এইখিনি মনত ৰাখিব লাগিব যে 2018 চনত মানত কেৱল কেইটা মৌল বিষয় জনা গৈছিল ঠিক আছে এটো এমসিকিউত আহে তো মনত ৰাখিবা 30টা ঠিক আছে তাৰ পিছত আমি এই যেটো নিউল্যান্ডৰ অষ্টসূত্ৰ আছে ঠিক আছে এটো অলপ চাবা ইয়াত আছে ঠিক আছে অষ্টসূত্ৰ চাবা আৰু প্ৰশ্নৱলীত আহিলে তুমি কি কৰিবা নিউল্যান্ড এই এক নম্বৰ যেটো আছে নিউল্যান্ডৰ অষ্টসূত্ৰ এটো বিষয় কোৱা হৈছে তো এটো চাবা অলপ ঠিক আছে 3 নম্বৰটো আছে এটো ইম্পৰ্টেন্ট আছে ডবাৰনৰ বিষয়ে ঠিক আছে ইয়াত তিনিটাই চাব লাগিব তোমাৰ তিনিটা ইম্পৰ্টেন্ট হয় ঠিক আছে তো বিশেষকৈ তুমি 2 আৰু 3 টো চাবই লাগিব এই দুটা ইম্পৰ্টেন্ট হয় নিউল্যান্ড যেটো আছে এটো বেছি ইম্পৰ্টেন্ট 3 নম্বৰটো বেছি ইম্পৰ্টেন্ট হয় এটো চাব লাগিব তাৰ পিছত আমি চাম যে এইটো যেটো আধুনিক পৰ্যাবৃত্ত তালিকাত 18টা থিয় স্তম্ভ আৰু 7টা অনুভূমিক শাৰী আছে এটো চাবা এটো কিন্তু আহি যায় এক্সামত ঠিক আছে ষ্টুডেন্ট এইটো কিন্তু আহি যায় ইম্পৰ্টেন্ট আছে মনত ৰাখিবা ইয়াৰ পিছত তোমালোকে A2 K L আৰু M এই তিনিটা সেল অলপ মনত ৰাখিবা যে প্ৰথম পৰ্যায়ত দুটা মৌল থাকে হয় না দ্বিতীয় পৰ্যায়ত 8টা মৌল থাকে এনেকৈ চাব লাগিব আৰু K2 কিমানতম সেল বা পৰ্যায় এনেকৈ আহি যায় কোৱেশ্চন ঠিক আছে মনত ৰাখিবা কে হল প্ৰথম পৰ্যায় ঠিক আছে আহা প্ৰশ্নৱলীত যদি আমি লক্ষ্য কৰো কোৱেশ্চন নম্বৰ 1 টো চাবা ঠিক আছে কোৱেশ্চন 2 টো চাবা এই দুটা এবিলাক ইম্পৰ্টেন্ট আছে ঠিক আছে ইয়াৰ পিছত আহা আমি অনুশীলনীত যাও অনুশীলনীত 1 2 এবিলাক এমসিকিউ হয় এমসিকিউ কেইটা চাবই লাগিব কোনটো মৌল সত্য হয় না 3 নম্বৰত তো 3 নম্বৰ চাবা তাৰ পিছত আমি যদি প্ৰশ্ন সাপেক্ষে যাও 5 নম্বৰ এবিলাক এমসিকিউ হেবিলাক চাবই লাগিব প্ৰশ্ন সাপেক্ষে গলে আমি 7 নম্বৰ যেটো কোৱেশ্চন আছে এটো চাব লাগিব আৰু বিশেষকৈ চাবা তুমি কি 10 নম্বৰ কোৱেশ্চন যেটো আছে ঠিক আছে এইকেইটা চালে তোমাৰ হৈ যাব এতিয়া আহা চেপ্টাৰ 6 ত কি আছে যেটো আমাৰ চেপ্টাৰ নাম কি আছিল জীৱন প্ৰক্ৰিয়া হয় না জীৱন প্ৰক্ৰিয়াত তুমি কি ইম্পৰ্টেন্ট আছে ৰেচন ক্ৰিয়া ঠিক আছে ৰেচন ক্ৰিয়াটো চাব লাগিব ৰেচন ক্ৰিয়া বুলিলে কি ঠিক আছে ৰেচন ক্ৰিয়া মানে কি এনেকৈ আহিব পাৰে কোৱেশ্চন এটো চাবা যদি আমি প্ৰশ্নৱলীত লক্ষ্য কৰো তেনহলে 3 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে এটো চাবা ঠিক আছে ইয়াৰ পিছত আমি এই সমীকৰণ যেটো আছে এটো চাব লাগিব ঠিক আছে গ্লুকোজ এটো আমি চেপ্টাৰ 1 ত পাইছিলো ইয়াত আছে এই সমীকৰণটো মানে বাৰে বাৰে ৰিপিট হয় তাৰ কাৰণে এটো কোনো না কোনো চেপ্টাৰৰ পৰা কমন পৰিয়ে যায় ঠিক আছে এটো অলপ ভালকৈ চাবা তাৰ পিছত তুমি ইফালে যদি লাহা আচ্ছা এই পিকচাৰ এটা এৰি থৈ যাব গৈছিল এই পিকচাৰটো চাবা পিকচাৰটো আহি যায় 2 মাৰ্ক বা 3 মাৰ্ক দিয়ে পত্ৰন্দ ছিদ্ৰৰ বন্ধ অৱস্থা নহলে খোলা অৱস্থা দুটা যিকোনো এটা দি দিব পাৰে ঠিক আছে তো পিকচাৰ আহে পিকচাৰবিলাক চাব লাগিব ঠিক আছে ষ্টুডেন্ট ইয়াৰ পিছত তুমি মাজে সময়ে মানুহৰ পাচন নলীৰ যেটো চিত্ৰ এটো আহে এটো চাবা চিত্ৰটো ঠিক আছে ভিতৰ চিত্ৰবিলাক চাব লাগিব আৰু এটা 1 মাৰ্কৰ কাৰণে বা 2 মাৰ্কৰ কাৰণে মাজে মাজে আহি যায় যে ভিলাই কি ঠিক আছে ভিলাই কি ইয়াৰ পৰা ষ্টাৰ্ট হ'ব ইয়াতে ঠিক আছে ভিলাই কি এটো তোমালোকে মুখস্থ কৰিবা ঠিক আছে ষ্টুডেন্ট আহা প্ৰশ্নৱলীত তুমি 1 নম্বৰ কোৱেশ্চনটো চাব লাগিব ঠিক আছে আৰু বিশেষকৈ 4 নম্বৰ কোৱেশ্চনটো চাবা ঠিক আছে পাঁচক কোঠাচাগৰ কাৰ্য কি এটো চাব লাগিব ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত আমি চাম এই ATP ঠিক আছে ATP ৰ এই সমীকৰণটো চাবা ঠিক আছে এইখিনি মনত ৰাখিবা ইফালে যদি পিছত আমি লক্ষ্য কৰো মানুহৰ শ্বাসতন্ত্ৰ এটো আহে মাজে সময়ে কিন্তু এটো ইমান নাহে অলপ চলপ আহে ঠিক আছে পঢ়িলে পঢ়িব পাৰা তুমি তাৰ পিছত চাবা ইয়াত হিমোগ্লোবিনৰ বিষয়ে ঠিক আছে হিমোগ্লোবিনৰ বিষয়ে এটা কোৱেশ্চন পাবা 100% পাবা হিমোগ্লোবিনৰ বিষয়ে তো হিমোগ্লোবিনৰ বিষয়ে ভালকৈ পঢ়ি যাবা তো তুমি নৰমালভাৱে মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদাৰ্থবিধৰ নাম হল কি হিমোগ্লোবিন এখিনি পঢ়ি গলে এক মাৰ্ক তো পাই যাবা ঠিক আছে প্ৰশ্নৱলীত দেখা প্ৰশ্নৱলীত কি আছে কোৱেশ্চন নম্বৰ 3 টো ইম্পৰ্টেন্ট হয় এটো চাবা ওকে
নেক্সটত এইটো সকলোতকৈ এই চেপ্টাৰৰ ইম্পৰ্টেণ্ট যিটো চিত্ৰ হ'ল এইটো মানুহৰ হৃদযন্ত্ৰৰ আভ্যন্তৰীণ গঠন এইটো বহুত আহে ঠিক আছে বহুত ইম্পৰ্টেণ্ট হয় এইটো এই পিকচাৰটো কিন্তু চাবই লাগিব ঠিক আছে চাবই লাগিব যেনে তেনে হওক তো এতিয়া আহোঁ আমি চেপ্টাৰ 6ৰ এইখিনি তাৰমানে ডাবল হৈছিল ঠিক আছে এইখিনি আমাৰ ৰিপিট হৈছিল পেজ তাৰপিছত তুমি চাবা লোহিকা মানে কি ঠিক আছে লোহিকাৰ বিষয়ে ইয়াত ডেফিনেশ্যন দিয়া আছে তেজৰ দৰে অন্য এবিধ পদাৰ্থই হ'ল কি এটা লোহিকা ইয়াৰ বিষয়ে অলপ পঢ়িবা ঠিক আছে প্ৰশ্নৱলীত দেখা কি আছে কোশ্চিন এই 1 নম্বৰ কোশ্চিন 3 নম্বৰ কোশ্চিন আৰু 4 নম্বৰ কোশ্চিনটো তোমালোকে ভালকৈ চাবা ঠিক আছে ষ্টুডেণ্ট এতিয়া তাৰপিছত আমি অলপ কোশ্চিন নম্বৰ 1 যে আছে এইটো চাব লাগিব নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা ঠিক আছে এইটো চাবা এতিয়া অনুশীলনীত এমচিকিউ চাবা 1 পৰা 4 লৈকে তাৰপিছত প্ৰশ্নৰ ভিতৰত যদি চোৱা 6 নম্বৰ বহুত ইম্পৰ্টেণ্ট হয় 8 নম্বৰ ইম্পৰ্টেণ্ট 10 নম্বৰ বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু তোমাৰ 12 নম্বৰ এইকেইটা পঢ়িলে তোমাৰ হৈ যাব চেপ্টাৰ 6ৰ পৰা এতিয়া হা চেপ্টাৰ 7ত দেখা আমি চেপ্টাৰ 7ত সকলোতকৈ ইম্পৰ্টেণ্ট কোশ্চিন এইটো ঠিক আছে ইয়াত দুটা চিত্ৰ আছে স্নায়ু কোষৰ গঠন এইটো 3 মাৰ্কৰ কাৰণে আহি যাব ভেৰি ইম্পৰ্টেণ্ট হয় এইটো আহিবই ঠিক আছে যদি 100 বাৰ এক্সাম হয় তাৰ 90 বাৰে এই কোশ্চিনটো আহি যায় তো বহুত ইম্পৰ্টেণ্ট হয় চাব লাগিব ঠিক আছে আৰু তাৰ পিছত এটা চাবা আমাৰ মস্তিষ্কৰ বিভিন্ন অংগসমূহ হ'ল ঠিক আছে প্ৰমস্তিষ্ক মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক এই তিনিটা ভাগ যে থাকে মস্তিষ্কৰ সেইটো মনত ৰাখিবা ঠিক আছে তাৰ পিছত মানুহৰ মস্তিষ্কৰ যেটো চিত্ৰ আছে এইটো চিত্ৰ আহে মাজে সময়ে তোমালোকে চাবা ঠিক আছে এতিয়া প্ৰশ্নৱলীত লক্ষ্য কৰিলে তুমি কোশ্চিন নম্বৰ 1 টো চাবা তাৰ পিছত কোশ্চিন নম্বৰ 3 টো চাবা আৰু কোশ্চিন নম্বৰ 5 টো চাবা ঠিক আছে এইকেইটা ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছত আমি লক্ষ্য কৰিলে দেখা পাম আৰু এটা প্ৰশ্নৱলী যেটো এক কোশ্চিন নম্বৰ 1 আছে এইটো আৰু কোশ্চিন নম্বৰ 3 এই দুটা কোশ্চিন ইয়াৰ পৰা চালে তোমাৰ হৈ যাব ঠিক আছে তাৰ পিছত আমি আহিম বেলেগ প্ৰশ্নৱলী যেটোত কি আছিল আমাৰ আয়োডিন যেটো কোশ্চিন নম্বৰ 2 আছে আৰু কোশ্চিন নম্বৰ 4 আছে এই কোশ্চিন দুটা বহুত ইম্পৰ্টেণ্ট হয় এতিয়া অনুশীলনত আহিলে আমি যেটো 1 2 3 এইকেইটা হ'ল এমসিকিউ এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় এমসিকিউ বিলাক চাবা ঠিক আছে কিতাপৰ পৰা কমন পৰে প্ৰশ্নৰ ভিতৰত চালে আমি কোশ্চিন নম্বৰ 5 আৰু কোশ্চিন নম্বৰ 10 এই দুটা ইয়াৰ পৰা বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে কিতাপ পঢ়িবা তাৰ পিছত আহা তাৰ পিছত আহা চেপ্টাৰ 8 যদি আমি লক্ষ্য কৰোঁ ইয়াত প্ৰথমে তোমাৰ কোশ্চিন 1 টো ইম্পৰ্টেণ্ট হয় ঠিক আছে তাৰ পিছত আমি এই দ্বিখণ্ডন অৰ্থাৎ কোশ্চিন নম্বৰ 1 টো ইম্পৰ্টেণ্ট হয় এইটো চাবা ভালকৈ ঠিক আছে আৰু কোশ্চিন নম্বৰ 5 টো চাবা হা এইটো অলপ ইম্পৰ্টেণ্ট আছে এইটো মাজে সময়ে আহে চাবা ঠিক আছে তাৰ পিছত এইটো দীৰ্ঘচ্ছেদ এপাহৰ ফুলৰ ভিতৰত আহিলে এইটো কোশ্চিন আহি যায় হা এইটো ইম্পৰ্টেণ্ট হয় এইটো বহুত ইম্পৰ্টেণ্ট ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে এই পিকচাৰটো চাবা আৰু লগতে নামকৰণ কিন্তু কৰিব লাগিব নামকৰণ কেইটা মনত ৰাখিবা ঠিক আছে কেতিয়াবা এই মানুহৰ স্ত্ৰীজনন তন্ত্ৰ ইয়াৰ বিষয়ে আহি যায় ঠিক আছে ইয়াত দুটা চিত্ৰ আছে মানুহৰ পুংজনন তন্ত্ৰ আৰু মানুহৰ স্ত্ৰীজনন তন্ত্ৰ তো স্ত্ৰীজনন তন্ত্ৰটো বেছি আহে এক্সামত এইটো চিত্ৰ অলপ প্ৰেক্টিছ কৰিবা ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় তাৰ পিছত তোমালোকে ইয়াত কেতিয়াবা এমসিকিউ হিচাপত দি দিয়ে যে ভিক্টোৰিয়াজনিত ৰোগ তলৰ কোনটো হয় তো ইয়াৰ পৰা আহে যে ভিক্টোৰিয়াৰ দ্বাৰা আক্ৰান্ত হোৱা ৰোগ ঠিক আছে ইয়াত দিয়া আছে তাৰ পিছত ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা ৰোগ এইবিলাক দিয়া আছে এইডছ ঠিক আছে তো এইবিলাক চাই যাবা ইয়াৰ পৰা কিন্তু এমসিকিউ আহি যায় এতিয়া প্ৰশ্নৱলীত লক্ষ্য কৰিলে তুমি কি পাবা নিষেচন কোশ্চিন নম্বৰ 1 টো ইম্পৰ্টেণ্ট আৰু কোশ্চিন নম্বৰ 4 টো চাই যাবা ঠিক আছে এইটো অলপ ইম্পৰ্টেণ্ট আছে আৰু অনুশীলনীটো সৰু হয় তো অনুশীলনী 1 2 আৰু 3 টো এমসিকিউ আছে এইটা চাবা তাৰ পিছত কোশ্চিনৰ পৰা চালে আমি কোশ্চিন 4 কোশ্চিন 5 ঠিক আছে কোশ্চিন 8 আৰু কোশ্চিন 7 অলৰেডি ইফালে তোমাক ইম্পৰ্টেণ্ট দিয়া হৈছে এইকেইটা ভালকৈ চাবা ঠিক আছে এইকেইটা ভালকৈ চালে কমন পৰি যাব এতিয়া হও আমি চেপ্টাৰ 9 বংশগতি আৰু ক্ৰমবিকাশ যে আছিল তাত আমি লক্ষ্য কৰিলে মেণ্ডেলিভৰ যেটো পৰ্যবেক্ষণ আছিল সেইটো চাবা হা মেণ্ডেলিভৰ পৰ্যবেক্ষণ এটো কিন্তু আহি যায় তো অখ কেইটা গছ পাইছিল চাপৰ গছ পাইছিল কেইটা এনেকৈ আহি যায় ঠিক আছে তাৰপিছত লিংগ নিৰ্ধাৰণ এইটোৰ পৰা কোশ্চিন আহি যাব ঠিক আছে তো এইবিলাক কোশ্চিন ইফালে আছে দেখা যে প্ৰশ্নৱলী ইয়াৰ ভিতৰত তুমি এই কোশ্চিন নম্বৰ যেটো 4 আছে এইটো ভালকৈ চাবা ঠিক আছে মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয় এইটো তোমাৰ লিংগ নিৰ্ধাৰণ এইটো আৰু এই 1 নম্বৰ কোশ্চিন যেটো আছে এইটো চাবা ঠিক আছে এই দুটা কোশ্চিন ইম্পৰ্টেণ্ট হয় বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছত আমি ইফালে চালে 1 নম্বৰ কোশ্চিনটো চাবা ঠিক আছে এইটো ইম্পৰ্টেণ্ট আছে আৰু এই তুমি হোমভিত্তিক অংগ ঠিক আছে হোমভিত্তিক অংগ বাদুলি আৰু চৰাই ডকা এইবিলাক আহে ঠিক আহে মানে বহুত ইম্পৰ্টেণ্ট হয় সংস্থা অংগ ইয়াৰ সংস্থা অংগৰ ডেফিনিশ্যন আৰু এই হোমভিত্তিক অংগৰ ডেফিনিশ্যন এই দুটাৰ ডেফিনিশ্যন মুখস্থ ৰাখিবা আৰু লগতে উদাহৰণ মনত ৰাখিবা ঠিক আছে উদাহৰণ দিয়ে কেতিয়াবা ডেফিনিশ্যন লিখবা দিয়ে ইয়াৰ পিছত তুমি দেখা প্ৰশ্নৱলীৰ এই যেটো কোশ্চিন নম্বৰ 2 আছে কোশ্চিন নম্বৰ 2 আৰু কোশ্চিন নম্বৰ 3 এই দুটা চাবা এই দুটা ইম্পৰ্টেণ্ট আছে ইয়াৰ পিছত আমি আহোঁ অনুশীলনী ঠিক আছে অনুশীলনী যদি তুমি লক্ষ্য কৰা 1 2 3 একেটা এমসিকিউ আছে একেটা চাবাই প্ৰশ্নৱলীত চালে তোমাৰ কোশ্চিন নম্বৰ 6 ঠিক আছে কোশ্চিন নম্বৰ 10 এই দুটা ভালকৈ চাবা হৈ যাব এতিয়া আহিম আমি
চেপ্টাৰ 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিহৰণ এই চেপ্টাৰৰ পৰা আমি ফাৰ্ষ্টতে চাম যে উত্তল দাপন কি আৰু অবতল দাপন কি এই দুটা মুখস্থ কৰিবা কেতিয়াবা আহি যায় ঠিক আছে তাৰপিছত ভাস্কেন্দ্ৰ কি ঠিক আছে ভাস্কেন্দ্ৰটো চাব লাগে ভাস্কেন্দ্ৰ কি এইবিলাক চাবা তাৰপিছত আহে এটা মুখ্য ফকাছ কি ঠিক আছে এইবিলাক আহে এইবিলাক ভালকৈ চাবা হৈ যাব ঠিক আছে আকৌ এনেকৈ আহি যায় যে আৰ মানে ভাস্কেন্দ্ৰ আছিল এফ মানে ফকাছ আছিল তো আৰ ভাস্কেন্দ্ৰ কিমান গুণ হয় ঠিক আছে সেইটো ভালকৈ চাবা এইবিলাক আহি যায় এমচিকিউৰ মাজত লগতে এই যেটো চাৰ্ট আছে এই চাৰ্টৰ পৰা তোমালোকক কোশ্চেন দিয়া এমচিকিউ ঠিক আছে ইয়াত দিয়া হ'ব তোমাৰ লক্ষ্যবস্তু প্ৰতিবিম্বৰ স্থান দিয়া থাকিব আৰু তোমাক ক'ব দিব প্ৰতিবিম্বৰ প্ৰকৃতি ঠিক আছে এইটো ক'বা দিয়া ঠিক আছে তো ভালকৈ চাৰ্টটো মুখস্থ কৰিবা আৰু এই চাৰ্টৰ ওপৰতে তুমি কি কৰিব লাগে দাপন আঁকিব লাগে হয় না কোন কেইটা এইকেইটা ছয়টা ইয়াত দাপন আছে ইয়াৰ পৰা যিকোনো এটা আহি যায় ঠিক আছে ভালকৈ লক্ষ্য কৰিবা ম্যাক্সিমাম তোমাৰ পসিবিলিটি থাকে এইটো দাপন বা মাজে সময়ে তোমাৰ এইটো দাপন থাকাৰ সম্ভাৱনা বেছি থাকে ঠিক আছে তো চাবা তোমালোকে ছয়টা এই দুটা বেছি ভালকৈ চাবা ঠিক আছে ইয়াৰ পিছত যে অবতল দাপনৰ ব্যৱহাৰ চাব লাগিব ইয়াত ঠিক আছে ক'ত ব্যৱহাৰ কৰা হয় উত্তল দাপনৰ ব্যৱহাৰৰ আমি কি কৰিব লাগিব চাব লাগিব ঠিক আছে ইয়াৰ বিষয়ে কোশ্চেন আহে তো উত্তল দাপন আৰু অবতল দাপনৰ ব্যৱহাৰটো ভালকৈ চাবা এটা প্ৰশ্ন বলে যদি আমি লক্ষ্য কৰোঁ কোশ্চেন নম্বৰ 1 এইটো চাব লাগিব ঠিক আছে অলৰেডি এইটো আমি ইফালেও কমন দিছোঁ কোশ্চেন নম্বৰ 2 আৰু কোশ্চেন নম্বৰ 4 এই তিনিটা কোশ্চেন চাবা ইয়াৰ পৰা কমসে কম 2 মাৰ্ক কমন পৰি যাব তাৰপিছত চাবা এই অংক এইটো চেপ্টাৰৰ পৰা তোমালোকে অংক দেখিবলৈ পাবা এক্সামত তো কোশ্চেন উদাহৰণ নম্বৰ 1 আৰু উদাহৰণ নম্বৰ 2 যে আছে এই দুটা চাবা এই দুটা কমন পৰাৰ সম্ভাৱনা প্ৰচুৰ পৰিমাণে সম্ভাৱনা আছে তাৰপিছত প্ৰশ্নৱলীত চালে কোশ্চেন নম্বৰ 1 চাব লাগিব ঠিক আছে ইয়াৰ পিছত যদি আমি লক্ষ্য কৰোঁ তেনেহ'লে পোহৰৰ যেটো প্ৰতিহৰণৰ নিয়ম এইটো বহুত ইম্পৰ্টেন্ট হয় এইটো চাব লাগিব আৰু এটা তোমালোকক মই দিয়া নাই হয়তো ইফালে পোহৰৰ প্ৰতিহৰণৰ লগতে পোহৰৰ প্ৰতিফলনৰ সূত্ৰ ঠিক আছে পোহৰৰ প্ৰতিফলনৰ সূত্ৰ হয়তো ইফালে মোৰ দ্বাৰা স্কিপ হৈ গৈছে কিন্তু সেইটো বহুত আহে ইয়াতে ঠিক আছে পোহৰৰ প্ৰতিফলনৰ সূত্ৰ ঠিক আছে এই দুটা পোহৰৰ প্ৰতিফলন আৰু পোহৰৰ প্ৰতিহৰণ এই দুটা সূত্ৰৰ যিকোনো এটা আহিবই 2 মাৰ্কৰ কাৰণে ঠিক আছে সেইটো আৰু এইটো এই দুটাৰ পৰা এটা আহে কোশ্চেন তাৰপিছত চাবা তুমি শূন্যত পোহৰৰ সৰ্বোচ্চ দূৰত্ব এইটো এমচিকিউৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় ঠিক আছে অনলি এমচিকিউৰ কাৰণে তাৰপিছত চাবা এই প্ৰতিহৰণাংক লিখিব আহে ঠিক আছে এমচিকিউত ইয়াৰ ভিতৰত বেছিকৈ আহে হীৰা বায়ু বৰফ পানী এলকহল আৰু কেৰাচিন ঠিক আছে কেতিয়াবা ক্ৰাউন কাচ আহে কেতিয়াবা নাহে কিন্তু এই ওপৰকেইটা বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে এতিয়া আহা আমি প্ৰশ্নৱলীত চালে কোশ্চেন নম্বৰ 1 আৰু কোশ্চেন নম্বৰ 5 চালে হৈ যাব 5 টো বেছি ইম্পৰ্টেন্ট হয় এইটো বহুত ইম্পৰ্টেন্ট হয় প্ৰত্যেক এক্সামতে আহি যায় তাৰপিছত তোমালোকে এই চাৰ্টটো চাব লাগিব ইয়াৰ পৰা প্ৰতিবিম্বৰ এফালে প্ৰতিবিম্ব যে আছে এই প্ৰতিবিম্বৰ ই দিয়ে এমচিকিউ দি ইয়াৰ পৰা ঠিক আছে আৰু এইকেইটা তোমাৰ কি দাপন আঁকিব দিয়ে এইটো লেন্স আগৰ কেইটা আছিল দাপন এইটো হ'ল লেন্স ঠিক আছে লেন্সৰ কেতিয়াবা ছবি আঁকিব দিয়ে তাৰপিছত তোমালোকে ইয়াতো কেইটামান ই পাবা অংক পাবা অংকৰ ভিতৰত 3 ঠিক আছে 3 নম্বৰ যেটো উদাহৰণ আছে এইটো চাবা ভালকৈ সেইটো পাবা তাৰপিছত 1 নম্বৰৰ কাৰণে ঠিক আছে প্ৰত্যেক এক্সামতে আহি যায় যে লেন্সৰ ক্ষমতা কি ঠিক আছে প্ৰত্যেক এক্সামতে আহি যায় এইটো ফিক্স কোশ্চেন হয় আৰু তাৰ ৰাসায়নিক কি কয় আৰু তাৰ গাণিতিক সংকেত হ'ল p = 1/r ঠিক আছে তো লেন্সৰ যেটো ক্ষমতা এইটো ভালকৈ মনত ৰাখিবা এইটো কিন্তু এক্সামত পাই যাবা তাৰপিছত প্ৰশ্নৱলীত চালে কোশ্চেন নম্বৰ 1 আৰু কোশ্চেন নম্বৰ 3 ভেৰি ভেৰি ইম্পৰ্টেন্ট এইটো চাবা এতিয়া অনুশীলনী যদি লক্ষ্য কৰা 1 2 3 এইকেইটা এমচিকিউ আৰু 4 নহয় 1 2 3 এমচিকিউ হয় এইকেইটা ভালকৈ চাবা ঠিক আছে আৰু তোমাৰ 1 2 3 4 5 6 এইকেইটা এমচিকিউ হয় না তো এমচিকিউ এটা ভালকৈ চাবা এইকেইটা আহি যাব ইয়াৰ পৰা আমি যদি কোশ্চেন চাওঁ এতিয়া কোশ্চেন চালে কোশ্চেন নম্বৰ 10 কোশ্চেন নম্বৰ 11 কোশ্চেন নম্বৰ 12 কোশ্চেন নম্বৰ 15 আৰু কোশ্চেন নম্বৰ 17 এইকেইটা ভালকৈ চাবা এইকেইটা চালে ইয়াৰ পৰা কমন পৰি যাব ঠিক আছে এতিয়া আমি যাম চেপ্টাৰ 11 দেখা আমি ফাৰ্ষ্টতে চাব লাগিব মানুহৰ চকু এইটো পিকচাৰ আহি যায় ঠিক আছে পিকচাৰটো ভালকৈ একদম প্ৰেক্টিছ কৰি যাবা এইটো পিকচাৰ আহি যাব আৰু নামকেইটা মনত ৰাখিবা ঠিক আছে নাম লিখিব লাগে এতিয়া আমি চাম উপযোজন ক্ষমতা অৰ্থাৎ প্ৰাপ্তবয়স্ক যুৱক যুৱতী সুস্থ চকুৰ বাবে এক নিকটৱৰ্তী চকুৰ পৰা দূৰত্ব প্ৰায় 25 সেন্টিমিটাৰ এটো এমচিকিউৰ কাৰণে আহি যায় ঠিক আছে ভেৰি ভেৰি ইম্পৰ্টেন্ট তাৰপিছত আমি চাম এই যেটো আমাৰ ৰোগ হয় চকুৰ ৰোগ তিনিটা সেই তিনিটাৰ বিষয়ে ঠিক আছে মায়োপিয়া ঠিক আছে হাইপাৰমেট্ৰোপিয়া আৰু প্ৰেছবাইপিয়া এই তিনিটাৰ বিষয়ে পঢ়িব লাগিব মায়োপিয়াৰ বিষয়ে তুমি যদি শৰ্টকাট পঢ়া তেনেহ'লে মায়োপিয়াৰ কাৰণে তুমি কি অসুবিধা হয় অৰ্থাৎ কেনেকুৱা বস্তু দেখা যায় যেনেকুৱা মায়োপিয়া থকা ব্যক্তিয়ে ওচৰৰ বস্তু ভালকৈ দেখে কিন্তু দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায় এইটো পঢ়িব লাগিব আৰু ইয়াৰ তোমাৰ বিকাৰটো কেনেকৈ প্ৰতিকাৰ কৰিব পাৰি এইখিনি পঢ়িলে হৈ যাব গোটেইখিনি পঢ়া দৰকাৰ নাই উপযুক্ত ক্ষমতাৰ অবতল লেন্স ব্যৱহাৰ কৰি এই বিকাৰ প্ৰতিৰোধ কৰিব পাৰি এনেকৈ পঢ়িলে হৈ গ'ল ঠিক আছে গোটেইখিনি আমি পঢ়িব নালাগে সেম হেনেকৈ হাইপাৰমেট্ৰোপিয়া আৰু প্ৰেছবাইপিয়া এই দুটা পঢ়িব লাগিব ঠিক আছে এটা প্ৰশ্নৱলীত চালে কোশ্চেন নম্বৰ 1 আৰু কোশ্চেন নম্বৰ 3 এই দুটা ভালকৈ চাই যাবা ঠিক আছে তাৰপিছত আমি চাম
যে এই মুকলি আকাশখনৰ ৰং নীলা কিয় হয় ঠিক আছে ইয়াৰ পৰা ষ্টাৰ্ট কৰি ইমানলৈকে লিখিবা ইয়াত কোশ্চেনৰ লগে লগে এনসাৰটো দিয়া আছে এটো পঢ়িবা ভালকৈ ঠিক আছে এতিয়া হা আমি অনুসলনিত লক্ষ্য কৰিলে 1 2 3 4 এইকেইটা এমসিকিউ হয় আৰু এই 4টা এমসিকিউৰ পৰা যিকোনো দুটা এমসিকিউ আহি থাকে মাজে সময়ে ঠিক আছে ভালকৈ পঢ়িবা কোশ্চেনৰ ভিতৰত চালে কোশ্চেন নম্বৰ 8 10 11 12 আৰু 13 এইকেইটা বহুত ইম্পৰ্টেন্ট হয় চেপ্টাৰৰ কাৰণে ভালকৈ পঢ়িব লাগিব ঠিক আছে কমন পঢ়ি যাব এতিয়া হা চেপ্টাৰ 12 বিদ্যুতৰ ক্ষেত্ৰত তুমি লক্ষ্য কৰিলে ফাৰ্ষ্টতে এই অংকটো চাব লাগিব ঠিক আছে আৰু লগতে এই বৰ্তনীটো আঁকিব আহে বৰ্তনীটো চাবা ভালকৈ বৰ্তনীটো আঁকিব আহে কোশ্চেনটো আহে কেনেকৈ কোক বেটাৰী কোক এমিটাৰ বৈদ্যুতিক বাল্ব আৰু প্লাগ চাবিৰ সৈতে এটা বৈদ্যুতিক বৰ্তনীৰ নক্সা চিত্ৰ আঁকা এনেকৈ কোশ্চেন দি দিব এইটো আঁকিব লাগিব ঠিক আছে লগতে এই কোশ্চেনটো চাবা আৰু প্ৰশ্নৱলীত লক্ষ্য কৰিলে ইয়াত তিনিটাই চাব লাগিব হা ইয়াত এটা দুটা তিনিটা কোশ্চেন আছে তিনিটাই বহুত ইম্পৰ্টেন্ট হয় তিনিটাই চাব লাগিব এতিয়া হেফালে চালে আমি কোশ্চেন নহয় উদাহৰণটো আগত চাব লাগিব এইটো অংক আহে 2 মাৰ্কৰ কাৰণে আহি যায় ইয়াত কোশ্চেন চালে কোশ্চেন তুমি 2 আৰু 3 চাব লাগিব বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে তাৰ পিছত আমি ওমৰ সূত্ৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট ঠিক আছে ওমৰ সূত্ৰটো চাব লাগিব ইয়াৰ পৰা ষ্টাৰ্ট কৰিবা ইয়ালৈকে শেষ দিবা ঠিক আছে ওমৰ সূত্ৰ আৰু এটো গাণিতিক ৰূপ হয় ঠিক আছে ইয়াৰ পিছত তুমি এই অলপ ভিতৰৰ পৰা চাব লাগিব এটা দুটা কাৰণ আমি জানো বিজ্ঞানত ভিতৰৰ পৰা কোশ্চেন আহে তো ৰদক বুলি লিখি বুজায় ঠিক আছে একেবাৰে সৰু হয় যথেষ্ট পৰিমাণৰ ৰদযুক্ত পৰিবাহিক ৰদক বুলি কোৱা হয় মনত ৰাখিবা এইখিনি ঠিক আছে তাৰ পিছত চোৱা ইয়াত আমাৰ অংকবিলাক চাব লাগিব যেনেকুৱা 3 নম্বৰ আছে 4 নম্বৰ আছে এইবিলাক অংক চাবা ঠিক আছে আৰু প্ৰশ্নৱলীত আহিলে কোশ্চেন নম্বৰ 1 আৰু কোশ্চেন নম্বৰ 4 ভালকৈ চাবা এই দুটা ইম্পৰ্টেন্ট আছে ইয়াৰ পিছত আমি চাম আৰু এটা অংক ঠিক আছে হেতু হল তোমাৰ প্ৰশ্নৱলীৰ কোশ্চেন নম্বৰ 1 ঠিক আছে এটা প্ৰশ্নৱলীৰ কোশ্চেন নম্বৰ 1 টো চাবা এটো ইম্পৰ্টেন্ট আছে ঠিক আছে তাৰ পিছত কোশ্চেন নম্বৰ তুমি কোশ্চেন নহয় উদাহৰণ নম্বৰ 8 টো চাব লাগিব এটো ইম্পৰ্টেন্ট হয় ঠিক আছে 8 আৰু 9 এই দুটা উদাহৰণ ভালকৈ চাবা ইয়াৰ পিছত যদি আমি প্ৰশ্নৱলীত লক্ষ্য কৰো প্ৰশ্নৱলীত তোমালোকে ইয়াৰ পৰা 3 নম্বৰটো বিশেষকৈ চাবা ঠিক আছে 3 নম্বৰ কোশ্চেনটো বিশেষকৈ চাবা আৰু ইয়াৰ পৰা তোমাৰ অংক কোনটো দে হেতু অলপ ক'ব পৰা অলপ টান হয় তথাপি তোমালোকে ইয়াৰ পৰা চালে 2 নম্বৰ কোশ্চেনটো চাবা ঠিক আছে 2 নম্বৰ আৰু 3 নম্বৰ কোশ্চেনটো চাবা ইয়াৰ পৰা ঠিক আছে এতিয়া হা হিফালে আমি প্ৰশ্নৱলীৰ এইটোৰ পৰা 2 নম্বৰ কোশ্চেনটো চাব লাগিব এটো ইম্পৰ্টেন্ট আছে 2 নম্বৰটো কোশ্চেন চাবা তাৰ পিছত উদাহৰণ 12 টো চাব লাগিব ঠিক আছে এতিয়া আমি যদি প্ৰশ্নৱলীত যাওঁ ঠিক আছে অনুসলনি এতিয়া আমি অনুসলনিত আহিম অনুসলনিত কোশ্চেন 1 কোশ্চেন 2 কোশ্চেন 3 কোশ্চেন 4 ঠিক আছে এইকেইটা এমসিকিউ হয় এইকেইটা ভালকৈ চাই যাবা তাৰ পিছত প্ৰশ্নৱলীত চালে আমি কোশ্চেন নম্বৰ 10 আৰু কোশ্চেন নম্বৰ 12 এই দুটা ভালকৈ ফলো পৰা চাম আৰু এই পৃষ্ঠাটো আমাৰ কোশ্চেন আছে ইয়াৰ পৰা আমি 15 16 ঠিক আছে আৰু 18 আছে ব্যাখ্যা এটো বহুত ইম্পৰ্টেন্ট হয় 18 ইয়াৰ পৰা পাঁচটা ইয়াত আছে পাঁচটা যিকোনো দুটা বা এটা দি থাকে ইয়াৰ পৰা তুমি বেছি ইম্পৰ্টেন্ট খুজিলে এ বি আৰু ই নম্বৰ এইকেইটা বেছি ইম্পৰ্টেন্ট হয় এইকেইটা চাবা ঠিক আছে এতিয়া চেপ্টাৰ 13 কি আছিল বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া হয় না তো ইয়াত তুমি প্ৰথমে ফাৰ্ষ্ট এটা কোশ্চেন আছে কোশ্চেনটো চাই যাবা ঠিক আছে চুম্বকৰ ক্ষেত্ৰৰ বলৰেখা কেনেকৈ সৃষ্টি হয় এইটো অলপ চাবা ঠিক আছে ইয়াত আছে চুম্বকৰ ক্ষেত্ৰৰ আৰু বলৰেখা আৰু লগতে এইটো চিত্ৰ এই পিকচাৰৰ এই চেপ্টাৰৰ পৰা এই পিকচাৰটো বহুত আহে ঠিক আছে কেনেকৈ কোশ্চেন আহিব দণ্ড চুম্বকৰ কেই কক্ষে চুম্বকৰ বলৰেখাবোৰৰ চিত্ৰ অংকন কৰা ঠিক আছে এইটো আঁকি দিব লাগিব ইম্পৰ্টেন্ট হয় ঠিক আছে ইয়াৰ পিছত আমি হাতৰ বুঢ়া আঙুলিৰ নীতি এইটো এটা নিয়ম হয় এইটো পঢ়িব লাগিব মুখস্থ কৰিব লাগিব ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা ষ্টাৰ্ট হ'ব ইফালে শেষ হৈ যায় হয় না তো এইটো ভালকৈ চাবা তাৰ পিছত প্ৰশ্নৱলীত কোশ্চেন নম্বৰ 1 আৰু কোশ্চেন নম্বৰ তুমি 3 এই দুটা কোশ্চেন ভালকৈ চাবা ঠিক আছে তাৰ পিছত এইটো কোশ্চেন নম্বৰ যেটো 3 আছে ঠিক আছে এই কোশ্চেন নম্বৰটো 3 চাবা ইফালে শুদ্ধ উত্তৰ বাছি উলিওৱা ওকে ইয়াৰ পিছত তুমি এই কোশ্চেন নম্বৰ 3 টো চাবা ঠিক আছে কোশ্চেন নম্বৰ 3 চাবা পেজ হল 232 ঠিক আছে তাৰ পিছত প্ৰশ্নৱলী এটো চাবা ফ্লেমিঙ্গৰ যেটো বাহতীয় সূত্ৰ আছে এটো ভালকৈ চাবা মোটৰ ঠিক আছে 2 নম্বৰ কোশ্চেন বৈদ্যুতিক মোটৰৰ মূল নীতি এই দুটা কোশ্চেন ভালকৈ চাই যাবা কমন পৰি যাব তাৰ পিছত তুমি ইফালে এইটো প্ৰশ্নৱলীত আহা ঠিক আছে প্ৰশ্নৱলীত আহিলে কোশ্চেন নম্বৰ 1 কোশ্চেন নম্বৰ 4 এই দুটা ভালকৈ চাবা ঠিক আছে এইকেইটা ইম্পৰ্টেন্ট আছে তাৰ পিছত আমি আহিম প্ৰশ্নৱলীত ঠিক আছে এতিয়া আমি চাম অনুসলনি ঠিক আছে অনুসলনিত কি কোশ্চেন নম্বৰ 1 2 3 এইকেইটা 3 4 5 6 এইকেইটা হল এমসিকিউ তো এমসিকিউ কেইটা তুমি ভালকৈ চালে হল এটো 6 নম্বৰটো শুদ্ধ আৰু অশুদ্ধ দিয়া আছে এটোকে বনাই তোমালোকৰ এমসিকিউ দি দিব ঠিক আছে তো কোশ্চেনৰ ফালৰ পৰা চালে আমি কোশ্চেন নম্বৰ 8 টো চাম এটো ইম্পৰ্টেন্ট আছে 9 চাম ঠিক আছে 9 11 আৰু 16 আৰু 18 এইকেইটা কোশ্চেন বহুত ইম্পৰ্টেন্ট হয় তোমালোকে ভালকৈ চাবা ঠিক আছে এতিয়া আমি যাম নেক্সট চেপ্টাৰ 14 শক্তিৰ উৎস
এই শক্তিৰ উৎসৰ পৰা আমি ফাৰ্ষ্টতে চাম 1 নম্বৰ কোৱেশ্চন যেটো আছে ইম্পৰ্টেন্ট আৰু 2 নম্বৰ এই দুটা কোৱেশ্চনে ভাল ঠিক আছে এক্সামত আহি থাকে একেটা পঢ়িবা ইয়াৰ পিছত আমি আহিম প্ৰশ্নৱলীৰ 1 নম্বৰ কোৱেশ্চনটো ঠিক আছে আৰু 2 নম্বৰ কোৱেশ্চন এই দুটা কোৱেশ্চন আমি চাব লাগিব ইম্পৰ্টেন্ট আছে এতিয়া আমি 253 পেজ নম্বৰ প্ৰশ্নৱলীত আমি ইয়াৰ পৰা চালে কোৱেশ্চন নম্বৰ 3 আৰু কোৱেশ্চন নম্বৰ 4 এই দুটা ইম্পৰ্টেন্ট আছে এই দুটা কোৱেশ্চন তোমালোকে ভালকৈ চাবা ঠিক আছে আৰু ইয়াৰ পৰা তুমি কোৱেশ্চন নম্বৰ 1 টু চাবা তাৰ পিছত আহা অনুশীলনীত লক্ষ্য কৰিলে কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 3 এইকেইটা হল এমসিকিউ হয় না তো এমসিকিউ এটা ভালকৈ চাবা প্ৰশ্নৱলীৰ ক্ষেত্ৰত লক্ষ্য কৰিলে এই নৱীকৰণ আৰু অনৱীকৰণযোগ্যৰ বিষয়ে ভালকৈ পঢ়িব লাগিব ইয়াৰ পৰা এটা কোৱেশ্চন আহিব কম্পালসৰি ঠিক আছে ইম্পৰ্টেন্ট হয় নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য আৰু লগতে ক্ষয়ভৱন হোৱা আৰু অক্ষয়ভৱন এই দুটো ভালকৈ পঢ়িবা ঠিক আছে তাৰ পিছত কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 9 এই দুটো ভালকৈ পঢ়িলে কোৱেশ্চন কেইটা কমন পৰি যাব চেপ্টাৰ 15 আমাৰ পৰিৱেশ ইয়াৰ পৰা আমি প্ৰথম কোৱেশ্চনটো চাম ঠিক আছে তাৰ পিছত চাম আমি নিম্নকৰণ পদাৰ্থ বুলি লিখিব যায় ঠিক আছে কিতাপৰ পৰা আমি এটা ডেফিনিশ্যন চাব লাগিব এইবিলাক ডেফিনিশ্যন আহি যায় কিতাপৰ মাজৰ পৰা ঠিক আছে তো এইটা চাবা লগতে আমি চাব লাগিব পৌষ্টিক স্তৰ ঠিক আছে স্তৰটো অলপ তোমালোকে পঢ়ি যাব লাগিব পৌষ্টিক স্তৰ আহি যায় এক্সামত ঠিক আছে আমি ফেলে কোৱেশ্চন পাম টেনচন নাই তোমালোকক তাতো দেখাই দিম ঠিক আছে এইটো হল এটি পৰিস্থিতি তন্ত্ৰৰ শক্তিৰ পৰিবহন চিত্ৰ এইবিলাক চিত্ৰ চাই যাব লাগিব এইবিলাক আহি যায় এটা প্ৰশ্নৱলীৰ পৰা চালে তুমি 1 নম্বৰ কোৱেশ্চন আৰু 2 নম্বৰ কোৱেশ্চন দুয়োটাই চাব লাগিব দুয়োটা ইম্পৰ্টেন্ট আছে তাৰ পিছত আমি ওজন স্তৰ ঠিক আছে ওজন স্তৰ এটো ভেৰি ইম্পৰ্টেন্ট ইয়াৰ পৰা তুমি 2 মাৰ্ক পাবাই ঠিক আছে যে ওজনক কেনেকৈ কি সংকেতেৰে সূচোৱা হয় O3 ঠিক আছে এই কেনেকৈ অতিবেঙুনীয়া ৰশ্মিৰ পৰা আমাক সহায় কৰে ইয়াৰ বিষয়ে লিখিব লাগিব ভালকৈ পঢ়ি যাবা 2 মাৰ্ক কমন পৰি গ'ল ঠিক আছে এতিয়া আমি আহিম নেক্সট প্ৰশ্নৱলী ইয়াৰ পৰা কোৱেশ্চন নম্বৰ 1 টো ভালকৈ চাবা এটো আহি যায় অনুশীলনীত চালে 1 2 3 ঠিক আছে এইকেইটা এমসিকিউ এইকেইটা ভালকৈ চাবা তাৰ পিছত আমি কোৱেশ্চনৰ ফলা চালে কোৱেশ্চন নম্বৰ 4 আৰু কোৱেশ্চন নম্বৰ 6 এই দুটো ভালকৈ চাই যাবা ঠিক আছে এতিয়া আমি চাম আমাৰ লাষ্ট যেটো চেপ্টাৰ আছে প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা এটো আমাৰ লাষ্ট চেপ্টাৰ হয় তো ইয়াৰ পৰা যদি আমি লক্ষ্য কৰো কি কোৱেশ্চন আহাৰ সম্ভাৱনা আছে 1 নম্বৰ তুমি ভিতৰৰ পৰা চাব লাগিব হ্ৰাসকৰণ ঠিক আছে পুনৰ সক্ৰিয়কৰণ আৰু পুনৰ ব্যৱহাৰকৰণ এই তিনিটাৰে আমি ডেফিনিশ্যন ভালকৈ পঢ়িব লাগিব আৰু ইয়াৰ বিষয়ে অলপ ভালকৈ জানিব লাগিব ইয়াৰ পৰা কোৱেশ্চন আহি যায় ঠিক আছে তো আমি নেক্সটত এই চেপ্টাৰৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চন 1 আৰু 2 দুয়োটাই চাব লাগিব দুয়োটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই দুয়োটাই তোমালোকে ভালকৈ মুখস্থ কৰি যাবা ঠিক আছে আৰু আমি ভিতৰৰ পৰা চালে এটো চাব লাগিব বৃহৎ নদী বান্ধ নিৰ্মাণৰ কিছুমান সমস্যা আছে তো কি সমস্যা আছে তিনিটা দি আছে তোমালোকে তিনিটা পঢ়ি যাবা ঠিক আছে সমস্যাৰ বিষয়ে লিখিব আহে আৰু এই প্ৰশ্নৱলী তোমালোকে কোৱেশ্চন নম্বৰ 2 টো চালে হল কোৱেশ্চন নম্বৰ 2 টো ইম্পৰ্টেন্ট আছে অলপ ঠিক আছে তাৰ পিছত তোমালোকে অনুশীলনীত আহা অনুশীলনীত কোৱেশ্চন নম্বৰ 2 টো চাবা এটো ইম্পৰ্টেন্ট আছে ঠিক আছে আৰু লগতে তুমি কোৱেশ্চন নম্বৰ 6 ৰ A আৰু B এই দুটা কোৱেশ্চন চাবা ঠিক আছে এইকেইটা চালেই হৈ গ'ল ঠিক আছে আৰু অলপ তুমি চাব পাৰা কয়লা আৰু পেট্ৰলৰ বিষয় ঠিক আছে অৰ্থাৎ তুমি কোৱেশ্চন নম্বৰ 4 টো অলপ চাই যাবা ঠিক আছে কোৱেশ্চন নম্বৰ 4 আৰু 6 এই দুটা কোৱেশ্চন ভালকৈ চাবা ঠিক আছে তো এইখিনি আছিল আমাৰ